বৌদ্ধিক জ্যোতিষৰ ওপৰত ভিত্তি কৰি ৰাশিফল 2025 আপোনাক আপোনাৰ কাইলৈৰ বিষয়ে সঠিক আভাস আৰু জ্যোতিষৰ নিৰ্দেশনা দিয়ে। এই বিষয়ে আমি এই ভিডিঅ'টোত গ্ৰহ নক্ষত্ৰৰ গতি আৰু অৱস্থানৰ ভিত্তিত জ্ঞানী জ্যোতিষসকলৰ পৰা প্ৰস্তুত কৰিছো, য'ত কেৰিয়াৰ, চাকৰি, শিক্ষা, স্বাস্থ্য, প্ৰেম জীৱন, পাৰিবাৰিক জীৱন আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ লগত কিছু সহজ সৰল বিষয়ৰ দিশত ভৱিষ্যতবাণী সন্নিৱিষ্ট কৰা হৈছে। আপুনি প্ৰতিকাৰ বিষয়েও তথ্য পাব, যিবোৰ গ্ৰহণ কৰিলে আপুনি আপোনাৰ জীৱনত অহা যিকোনো ধৰণৰ সমস্যাৰ পৰা মুক্ত পাব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এই ৰাশিফল ভিডিঅ'টোত আমি আপোনালোকক জনাম নতুন বছৰ 2025 বৰ্ষই আপোনাৰ জীৱনত কি কি পৰিৱৰ্তন হ'ব, এই বছৰ কেনেকৈ ফলাফল পাব, এই ফলাফলবোৰে আপুনি কেনেকৈ উন্নতি কৰিব পাৰে চমুকৈ জানি লওক। মেষ ৰাশি 2025। মেষ ৰাশিফল 2025 অনুসৰি এই বছৰ গড় বা তাতোতকৈ ভাল ফলাফল পাব পাৰে। বিশেষকৈ মাৰ্চ মাহলৈকে শনি কৃপা বিভিন্ন বিষয়ত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ফলাফল দুৰ্বল হ'ব পাৰে। অৱশ্যে বাহিৰত কৰ্মৰত থকা লোকসকলেও মাৰ্চ মাহৰ পিছত ভাল ফলাফল লাভ কৰিব পাৰে। বৃহস্পতি ট্ৰেনজিটো মে' মাহৰ মাজভাগলৈকে আপোনাৰ আৰ্থিক দিশটো শক্তিশালী কৰি ৰাখিব। সাধাৰণতে এই বছৰ আপুনি আপোনাৰ ব্যৱসায় বা কৰ্মজীৱনত ভাল ফলাফল দেখা যাব। তথাপিও বছৰৰ দ্বিতীয়াৰ্ধত সাৱধান হোৱাটো প্ৰয়োজন হ'ব। ছাত্ৰ-ছাত্ৰীসকলেও এবাৰ অধিক নিষ্ঠাৰে অধ্যয়ন কৰিব লাগিব। বিবাহিত হ'লে পত্নী বা জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। একে সময়তে ইজনে সিজনৰ লগত সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ। প্ৰেম দৃষ্টিকোণৰ পৰা এই বছৰটো কিছু দুৰ্বল হ'ব পাৰে। বৃষ ৰাশি 2025। বৃষ ৰাশিফল 2025 ইংগিত দিয়ে যে আপুনি কিছু অতিৰিক্ত কষ্ট কৰিব লাগিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে ভাল ফল দিব পাৰে। বিশেষকৈ 2025 চনৰ মাৰ্চ মাহ পৰ্যন্ত শনিদেৱে আপোনাক অতিৰিক্ত কষ্ট কৰাবলৈ বাধ্য কৰাব, যাৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম সম্পূৰ্ণ ফল 2025 চনৰ মাৰ্চ মাহৰ পিছত লাভ কৰিব পাৰিব। ইয়াৰ পিছত আৰু অতিৰিক্ত কষ্ট কৰাৰ কোনো প্ৰয়োজন নাথাকিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে ফলাফলো হ'ব। ৰাহু ট্ৰেনজিটে মে' মাহলৈকে আপোনালোকৰ বাবে অতি ভাল ফলাফলৰ ইংগিত দিছে। মে' মাহৰ পিছত কৰ্মক্ষেত্ৰত কিছু জটিলতা আহিব পাৰে। এনে পৰিস্থিতিত শনি আৰু ৰাহু দুয়োটাৰে অৱস্থানলৈ চাই বছৰটোৰ ভিতৰত অসুবিধাও থাকিব পাৰে, কিন্তু অসুবিধাৰ পিছত কামত সফলতা হ'ব আৰু ভাল ফলাফলো পোৱা যাব। বৃহস্পতি ট্ৰেনজিটেও ইংগিত দিছে যে আপুনি আৰ্থিক বিষয়ত আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি ভাল ফলাফল পাব। শিক্ষাৰ দৃষ্টিকোণৰ পৰা এই বছৰটো ভাল হ'ব পাৰে। বিবাহ আৰু বৈবাহিক জীৱনৰ লগত জড়িত বিষয়ৰ বাবেও এই বছৰটো ভাল বুলি বিবেচিত হৈছে। 2025 চনটোৱে প্ৰেম সম্পৰ্কৰ বাবে অনুকূল ফলাফল দিব পাৰে। প্ৰতিকাৰ: শৰীৰত ৰূপ পিন্ধিলে শুভ হ'ব। মিথুন ৰাশি 2025। মিথুন ৰাশি লোকসকলৰ বাবে 2025 চনটো তুলনামূলকভাৱে ভাল বছৰ হ'ব পাৰে। অৰ্থাৎ 2025 চনটো 24 চনতকৈ ভাল হ'ব পাৰে। মাৰ্চ মাহৰ পিছত শনিদেৱে ভাগ্যৰ জৰিয়তে কিছু সহায় আগবঢ়াব। ইয়াৰ পিছত আপুনিও অধিক কষ্ট কৰি ভাল ফলাফল লাভ কৰিব পাৰে। অৰ্থাৎ এইবাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব যদিও ইয়াৰ ফলাফল ভাল আৰু সন্তুষ্টজনক হ'ব পাৰে। ৰাহু ট্ৰেনজিটৰ পৰিপ্ৰেক্ষিতত আপোনাৰ বয়োজ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। লগতে মানসিক শান্তিৰ বাবেও এই 25 বৰ্ষত ধৰ্ম, আধ্যাত্মিক আৰু ঈশ্বৰৰ প্ৰতি ভক্তিও প্ৰয়োজন হ'ব। আৰু এই প্ৰভাৱ আপোনাৰ কৰ্ম, ব্যৱসায় আৰু ব্যক্তিগত জীৱনত দেখা যাব। বৃহস্পতি ট্ৰেনজিটেও মে' মাহলৈকে দুৰ্বল ফলাফল দিব যদিও মে' মাহৰ পিছত ভাল ফলাফলো দিব পাৰে। গতিকে 2025 চনৰ ৰাশিফল অনুসৰি এইবাৰ বিত্তীয় বিষয়ত মিশ্ৰণ ফলাফল পাব পাৰে। ফলাফল গড় হিচাপতকৈও ভাল হ'ব পাৰে। ব্যক্তিগত জীৱনতো মে' মাহৰ পিছৰ সময়খিনি ভাল হ'ব পাৰে। প্ৰেম বা বিবাহিত জীৱনত মে' মাহৰ পিছত ভাল ফলাফল পাব পাৰে। মে' মাহৰ পিছত ছাত্ৰ-ছাত্ৰীসকলেও উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ: সমাধান হিচাপে সম্ভৱ হ'লে কমকৈও 10 জন অন্ধ লোকক খাদ্য খুৱাব লাগে। কৰ্কট ৰাশি 2025।
কৰ্কট ৰাশি আপোনাক 2025 বৰ্ষৰ ডাঙৰ সমস্যাৰ পৰা সকাহ দিব পাৰে। বিশেষকৈ মাৰ্চ মাহৰ পিছত আপুনি অতিৰিক্ত সমস্যাৰ পৰা সকাহ পাব আৰু আপোনাৰ ভিতৰত এক নতুন শক্তি আৰু উৎসাহ দেখিবলৈ পাব। বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত আপুনি ভাল কাম কৰা দেখা যাব আৰু সমস্যাবোৰ তেতিয়া সম্পূৰ্ণৰূপে নাইকিয়া হ'ব আৰু লগে লগে মে' মাহলৈকে ভাল লাভৰ সম্ভাৱনা আছে। একে সময়তে মে' মাহৰ পাছতো খৰচ বাঢ়িব পাৰে। যদিও বিদেশত বা জন্মস্থানৰ পৰা আঁতৰত বাস কৰা লোকসকলে মে' মাহৰ পিছত ভাল ফলাফল লাভ কৰিব পাৰে। তথাপিও মে' মাহৰ পিছত আৰ্থিক আৰু পাৰিবাৰিক বিষয়ত আন কিছুমান অতিৰিক্ত জ্ঞান আৰু সজাগতাৰ প্ৰয়োজন হ'ব। মে' মাহৰ পিছতো ৰাহু ট্ৰেনজিট দুৰ্বল হ'ব পাৰে। সেয়ে মাজে মাজে কিছুমান অভাৱনীয় সমস্যা আহিব পাৰে। প্ৰেম, বিবাহ আৰু বৈবাহিক বিষয়ৰ বাবেও মে' মাহৰ পিছত সুষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলেও মে' মাহৰ আগতে ভালদৰে পঢ়িলে আগন্তুক সময়বোৰত অনুকূল ফলাফল লাভ কৰিব। প্ৰতিকাৰ: আহত গছত নিয়মিতভাৱে পানী দিব লাগে। সিংহ ৰাশি 2025 চনটো হয়তো সিংহ ৰাশি লোকৰ বাবে কিছুমান বিষয়ত ভাল আৰু কিছুমান দিশত দুৰ্বল হ'ব পাৰে। অৰ্থাৎ এই বছৰে সাধাৰণতে মিশ্ৰণ ফলাফল দিব পাৰে। মাৰ্চ মাহত শনি ট্ৰেনজিটে দুৰ্বল ফলাফল দিব। গতিকে ব্যৱসায় আৰু চাকৰি সম্পৰ্কীয় বিষয়ত কিছু অসুবিধা বা সমস্যা দেখা পাব পাৰে। চাকৰি সলনিৰ দৰে পৰিস্থিতিও সৃষ্টি হ'ব পাৰে। অৱশ্যে এই বছৰে সাধাৰণতে অৰ্থনৈতিক বিষয়ত ভাল ফলাফল দিব পাৰে। কাৰণ বছৰৰ আৰম্ভণিতে বৃহস্পতিৰ দৃষ্টিশক্তি টকাৰ স্থানত থাকিব। পিছলৈ বৃহস্পতি গ্ৰহে লাভৰ ঘৰত উপনীত হ'ব আৰু বিভিন্ন উপায়েৰে আপুনি লাভ উঠাবলৈ সক্ষম হ'ব। কামত কিছু অসুবিধা হ'ব পাৰে, কিন্তু আৰ্থিক অৱস্থা অনুকূল থাকিব। মে' মাহৰ পিছৰ সময়খিনিও ব্যক্তিগত সম্পৰ্ক উন্নত ফলাফল দিব পাৰে। বিবাহৰ লগত জড়িত বিষয়সমূহো অনুকূল দেখা পাব। শিশু আৰু প্ৰেম সম্পৰ্ক আদিৰ লগত জড়িত বিষয়তো ভাল ফলাফল দেখা পাব পাৰে। একে সময়তে শিক্ষাৰ লগত জড়িত বিষয়ে মে' মাহৰ পিছৰ সময়খিনিয়ে ভাল ফলাফল দিব। কন্যা ৰাশি 2025 বৰ্ষই কন্যা ৰাশিৰ লোকসকলৰ বাবে ভাল সময় কঢ়িয়াই আনিছে। এইবাৰ আপুনি ভাল ফলাফল লাভ কৰিব পাৰে। শনি ট্ৰেনজিটে বছৰৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহলৈকে আপোনাৰ ভাল ফলাফল দিছে। পিছলৈ শনি ট্ৰেনজিট কিছু ক্ষেত্ৰত দুৰ্বল ফলাফলো দিব পাৰে। বৃহস্পতি ট্ৰেনজিটে মে' মাহৰ মাজভাগলৈকে অতি ভাল ফলাফল দিছে। আনহাতে পিছলৈ ই মিশ্ৰণ ফলাফলো দিব পাৰে। এই সকলোবোৰৰ মাজত অনুকূল কথাটো হ'ব যে মে' মাহৰ পিছত আপোনাৰ প্ৰথম আৰু সপ্তম ঘৰৰ পৰা ৰাহু কেতুৰ প্ৰভাৱ শেষ হৈ যাব। ফলত ব্যৱসায় আৰু কৰ্মস্থলীত থকা বাধাবোৰ দূৰ হ'ব। বৈবাহিক জীৱনত সুখ সমৃদ্ধি থাকিব। বিবাহৰ বাটত অহা বাধাবোৰো দূৰ হ'ব। স্বাস্থ্য ক্ষেত্ৰত উন্নত আৰু সুস্থিৰতা অনুভৱ কৰিব। 2025 চনৰ ৰাশিফল অনুসৰি শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলেও ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। জ্যোতিষে কোৱা মতে কেইটামান ক্ষেত্ৰৰ বাহিৰে বেছিভাগ ক্ষেত্ৰত এই বছৰে আপোনাক অনুকূল ফলাফল দিব। প্ৰতিকাৰ: কপালত কেশৰৰ তিল নিয়মিতভাৱে লগাব লাগে। তুলা ৰাশি 2025 চনটোৱে তুলা ৰাশিৰ লোকসকলৰ বাবে বেছিভাগ ক্ষেত্ৰত বহুত ভাল ফলাফল দেখা দিছে। বিশেষকৈ মে' মাহৰ পিছৰ পৰিস্থিতি যথেষ্ট ভাল হ'ব পাৰে। মাৰ্চ মাহৰ পৰা শনিৰ অনুকূল ট্ৰেনজিটে আপোনাৰ পুৰণি সমস্যাবোৰ আঁতৰাই প্ৰগতিৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। বিশেষকৈ চাকৰি, কৰ্মজীৱন আদিৰ লগত জড়িত বিষয়ত বেছি ভাল ফলাফল পোৱা যাব। আপোনাৰ চিন্তা শক্তি আৰু চোকা বুদ্ধিৰ বাবে 25 বৰ্ষত আপুনি ভাল পৰিকল্পনা কৰি ব্যৱসায় ভাল কাম কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰী জীৱনলৈ অহা অসুবিধাবোৰো দূৰ হ'ব। মে' মাহৰ মাজভাগৰ পিছত বৃহস্পতি গ্ৰহ অনুকূলতাই ডাঙৰ ডাঙৰ অসুবিধা দূৰ কৰাত সহায় কৰিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথৰ নিৰ্দেশনাই জীৱনৰ উন্নতিৰ দুৱাৰ মুকলি কৰিব। যদি আপুনি এজন ছাত্ৰ, তেনেহলে বৃহস্পতি গ্ৰহে শিক্ষা ক্ষেত্ৰত সহায় কৰিব। আনহাতে মানুহে আৰ্থিক বিষয়ত বৃহস্পতিৰ পৰা ভাল ফলাফল লাভ কৰিব পাৰে। মে' মাহৰ মাজভাগৰ পিছৰ সময়খিনিয়ে প্ৰেম, বিবাহ আৰু বৈবাহিক জীৱন আদিৰ লগত জড়িত বিষয় ভাল হ'ব। আপুনি বৈবাহিক জীৱনত সুখৰ অনুভৱ কৰিব। প্ৰতিকাৰ: মাংস, মদ আৰু অশ্লীলতা আদিৰ পৰা আঁতৰি থাকিলে ইয়াৰ সমাধান হিচাপে কাম কৰিব। বৃশ্চিক ৰাশি 2025 চনত বৃশ্চিক ৰাশিৰ লোকসকলে মিশ্ৰণ ফলাফল পাব পাৰে। এফালে মাৰ্চ মাহৰ পিছত চতুৰ্থ স্থানৰ পৰা
শনি ট্ৰেনজিটে নেতিবাচক হ'ব। আনফালে মে মাহৰ পৰা ৰাহু ট্ৰেনজিট চতুৰ্থ স্থানত হ'ব। গতিকে কিছুমান ডাঙৰ পুৰণি সমস্যা দূৰ হ'ব পাৰে, কিন্তু কিছুমান নতুন সমস্যাও পুনৰ দেখা দিব পাৰে। কিন্তু যোৱা কেইদিনমানৰ পৰা যদি আপুনি পেট বা মগজুৰ লগত জড়িত কিছুমান সমস্যাত ভুগি আছে, তেন্তে এইবোৰৰ পৰা আপুনি সকাহ পাব পাৰে। বৃহস্পতি ট্ৰেনজিটেও মে মাহৰ মাজভাগলৈকে আপোনাৰ সপ্তম স্থানৰ মাজেৰে অনুকূল হ'ব। আপুনি এই সময়খিনিত ভাল ফলাফল আশা কৰিব পাৰে। কিন্তু মে মাহৰ মাজভাগৰ পিছত অষ্টম স্থানত সোমাই বৃহস্পতিয়ে কিছু দুৰ্বল হৈ পৰিব। যদিও দ্বিতীয় ঘৰত প্ৰভাৱ পৰাৰ বাবে কোনো ডাঙৰ আৰ্থিক সমস্যা নহ'ব, তথাপিও আয়ৰ উৎস কিছু পৰিমাণে লেহেতীয়া হৈ থাকিব পাৰে। শিক্ষাৰ সম্পৰ্কীয় বিষয়ৰ বাবেও মে মাহলৈকে সময় অধিক অনুকূল বুলি কোৱা হৈছে। বিবাহ, এংগেজমেণ্ট, প্ৰেম আৰু সন্তান আদিৰ লগত জড়িত বিষয়ৰ বাবেও মে মাহৰ মাজভাগৰ আগৰ আৰু পাছৰ সময়খিনিও ভাল হ'ব। প্ৰতিকাৰ: প্ৰতি চতুৰ্থ মাহৰ মূৰে মূৰে 400 গ্ৰাম ধনিয়া বিশুদ্ধ বৈ যোৱা পানীত এৰি দিলে শুভ হ'ব। ধনু ৰাশি 2025 চনত ধনু ৰাশিৰ লোকে কিছু ভাল আৰু কিছু দুৰ্বল ফলাফল লাভ কৰিব পাৰে। এফালে 2025 চনৰ মাৰ্চ মাহলৈকে শনি ট্ৰেনজিট আপোনাৰ বাবে সম্পূৰ্ণ অনুকূল যদিও আনফালে বৃহস্পতি ট্ৰেনজিট মে মাহলৈকে দুৰ্বল হৈ থাকিব। মে মাহৰ মাজভাগৰ পিছত বৃহস্পতি ট্ৰেনজিট আপোনাৰ বাবে অনুকূল হৈ পৰিব। গতিকে মাৰ্চ মাহত শনি ট্ৰেনজিট দুৰ্বল হৈ পৰিব। এইদৰে এই দুটা ডাঙৰ ট্ৰেনজিটে কিছু ভাল আৰু কিছু দুৰ্বল ফলাফলো দিব পাৰে। কিন্তু ৰাহু ট্ৰেনজিটে মে মাহৰ পৰা চতুৰ্থ গৃহৰ পৰা ইয়াৰ নেতিবাচক শক্তি দূৰ কৰিব আৰু ইতিবাচক ফলাফল লাভ কৰিব। ফলত ঘৰুৱাৰ জীৱনৰ লগত জড়িত কিছু সমস্যা নাইকিয়া হৈ যাব বা পুৰণি সমস্যাবোৰ নাইকিয়া হ'ব। শনি গ্ৰহৰ বাবে কোনো সমস্যাৰ সৃষ্টি নহ'বও পাৰে, তথাপিও পৰিৱৰ্তন শক্তিৰে মনটো সুখী কৰি ৰাখিব পাৰে। বৃহস্পতি ট্ৰেনজিটেও বিত্তীয় বিষয়ত অনুকূল ফলাফল দিব পাৰে, ফলত অৰ্থনৈতিক সংকট নহ'ব। আনহাতে মে মাহৰ পিছত আয় উৎস বৃদ্ধি দেখা যাব পাৰে। মে মাহৰ পিছৰ সময়খিনিয়ে প্ৰেম, বিবাহ, শিক্ষা আদিৰ লগত জড়িত বিষয়বোৰত ভাল ফলাফল দিব পাৰে। প্ৰতিকাৰ: কাউৰী বা মহক গাখীৰ আৰু ভাত খোৱালে শুভ হ'ব। মকৰ ৰাশি 2025 মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে 2025 চনটো বহুত সহায়ক হ'ব পাৰে। বহুদিন ধৰি অতিক্ৰম কৰিব নোৱাৰা সমস্যাবোৰৰ পৰা মুক্ত পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালটোত চলি থকা অশান্তিও এতিয়া শান্তি হ'ব। যদি আপুনি আপোনাৰ চাকৰি, কৰ্মস্থলী বা ব্যৱসায় আদি সলনি কৰিবলৈ চেষ্টা কৰে, তেন্তে পৰিৱৰ্তনো সম্ভৱ হ'ব। ব্যৱসায়তো পৰিৱৰ্তন কৰিব পাৰিব। নতুন ব্যৱসায় আৰম্ভ কৰাটো সম্ভৱ হ'ব। আপুনি মানসিকভাৱে অতি শক্তিশালী হৈ থাকিব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অধিক শক্তিশালী হৈ থাকিব। মাজত ক'ৰবাৰ পৰা ভাল খবৰ শুনিব পাৰে। এই সকলোবোৰৰ মাজতো মে মাহৰ পিছত আৰ্থিক আৰু পাৰিবাৰিক বিষয়ে সজাগ হৈ থাকিলে আৰু ভাল হ'ব পাৰে। কাৰণ মাৰ্চ মাহৰ পৰা দ্বিতীয় স্থানৰ পৰা শনিৰ প্ৰভাৱ আঁতৰি গৈছে যদিও মে মাহৰ পৰা আৰম্ভ হ'ব ৰাহুৰ প্ৰভাৱ। গতিকে সমস্যাসমূহ সমাধান হ'ব যদিও সৰু সৰু বিঘিনি থাকিব পাৰে, বিশেষকৈ আৰ্থিক আৰু পাৰিবাৰিক বিষয়ত। গতিকে এইবোৰ বিষয়ত সাৱধান হোৱাটো ভাল হ'ব পাৰে। মে মাহৰ মাজভাগৰ আগৰ সময়খিনি প্ৰেমৰ বাবে অনুকূল হ'ব। বিবাহ আৰু বৈবাহিক জীৱনৰ সৈতে জড়িত বিষয়সমূহৰ বাবেও অনুকূল হ'ব। কিন্তু মে মাহৰ মাজভাগৰ পিছত এই বিষয়সমূহৰ বাবে সময়ে কম সহায় কৰিব। কিন্তু গোটেই বছৰটো ছাত্ৰ-ছাত্ৰীৰ বাবে কোনোবা নহয় কোনোবা প্ৰকাৰে সহায়ক হ'ব। প্ৰতিকাৰ: প্ৰতি তৃতীয় মাহৰ মূৰে মূৰে হালধীয়া কাপোৰ পুৰোহিতক দান কৰিলে শুভ হ'ব। কুম্ভ ৰাশি 2025 চনে কুম্ভ ৰাশিৰ লোকসকলক মিশ্ৰণ ফলাফল দিব পাৰে। কিছুমান ক্ষেত্ৰত আপুনি গ্ৰহ হিচাপতকৈও ভাল ফলাফল পাব পাৰে। এফালে মাৰ্চ মাহৰ পিছত শনি প্ৰভাৱে প্ৰথম ঘৰৰ পৰা আঁতৰি গৈছে, যিয়ে আপোনাৰ ভিতৰত নতুন সৃষ্টি আৰু নতুন শক্তি প্ৰদান কৰিব পাৰে। আপুনি বাকী থকা কামসমূহো দ্ৰুতগতিত কৰিব পাৰিব। ভ্ৰমণৰ বাবেও সুবিধা লাভ কৰিব পাৰে। একে সময়তে মে মাহৰ পিছত প্ৰথম ঘৰত ৰাহু ট্ৰেনজিটে পুনৰ একেধৰণৰ সমস্যা দিব পাৰে। কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই। সমস্যাবোৰ ইমানো শক্তিশালী নহয়, দুৰ্বল হ'ব পাৰে। অৰ্থাৎ আগতকৈও সমস্যাবোৰ কম হ'ব যদিও সম্পূৰ্ণৰূপে আঁতৰি যাব নোৱাৰিব। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা আৰু প্ৰকৃতৰ শক্তি অনুসৰি কাম কৰিলে ভাল ফলাফল পাব পাৰে। ইয়াৰ লগে লগে আপোনাৰ স্বাস্থ্যও অনুকূল হ'ব আৰু আপোনাৰ কামবোৰো সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব।
এইবাৰ মাতৃ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজন হ'ব। কিন্তু এই সকলোবোৰ পৰিস্থিতিৰ মাজতো মে' মাহৰ মাজভাগৰ পিছত বৃহস্পতিৰ অনুকূল ট্ৰেনজিটে আপোনাৰ বিভিন্ন বিষয়ত ভাল ফলাফল কঢ়িয়াই আনিব পাৰে। যদি আপুনি এজন ছাত্ৰ হয় তেন্তে মে' মাহৰ মাজভাগৰ পিছত আপুনি বহুত ভাল ফলাফল পাব পাৰে। বৃহস্পতিৰ এই ট্ৰেনজিট এংগেজমেণ্ট, বিবাহ আৰু বিবাহিত জীৱনৰ বাবে শুভ হ'ব। কিন্তু বিবাহিত জীৱনত কেতুৱে মাজে মাজে সৰু সৰু সমস্যা দিব পাৰে আৰু বৃহস্পতিয়ে সেই সমস্যাবোৰ দূৰ কৰিব। অৰ্থাৎ সমস্যাৰ সৃষ্টি হ'ব যদিও সোনকালে সমাধান হ'ব। ঠিক তেনেদৰে কৰ্ম, ব্যৱসায় আৰু চাকৰিত সৰু সৰু সমস্যাও হ'ব পাৰে, যদিও পিছত সকলো সুকলমে চলি থাকিব। প্ৰতিকাৰ: ডিঙিত ৰূপৰ চেন পিন্ধিলে শুভ হ'ব। মীন ৰাশি 2025 2025 চনটো মীন ৰাশি লোকৰ বাবে মিশ্ৰণ বছৰ হ'ব পাৰে। এফালে মে' মাহৰ পিছত ৰাহুৰ প্ৰভাৱ আপোনাৰ প্ৰথম ঘৰৰ পৰা আঁতৰি আহি আপোনাৰ মানসিক চাপ দূৰ কৰি শান্তি দিয়াত সহায় কৰিব। আনফালে মাৰ্চ মাহৰ পৰা শনিদেৱে আপোনাৰ প্ৰথম ঘৰত উপস্থিত হ'ব আৰু আপোনাৰ এলাহৰ অনুভৱ কৰাব পাৰে। ফলত আপুনি আপোনাৰ কৰ্ম বা ব্যৱসায় ক্ষেত্ৰত কিছু পৰিমাণে অসুবিধাও পাব পাৰে। যদি আপুনি অসাৱধানতা পৰিহাৰ কৰি সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰে তেন্তে ইয়াৰ ফলাফল ভাল হ'ব পাৰে। বৃহস্পতি ট্ৰেনজিটেও এই বছৰত আপোনাৰ মিশ্ৰণ ফলাফল দিব পাৰে আৰু মে' মাহৰ মাজভাগৰ পিছত আপোনাৰ কৰ্মস্থলী বা ব্যৱসায় উন্নত হ'ব পাৰে। সকলোবোৰতে ভাল ফলাফল পোৱাৰ সম্ভাৱনা থাকিব। ঘৰৰ পৰা আঁতৰি বাস কৰা ছাত্ৰ-ছাত্ৰীসকলেও ভাল ফলাফল পাব পাৰে। ঘৰৰ পৰা আঁতৰি টকা উপাৰ্জন কৰা সকলেও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। জন্মস্থানৰ আশে-পাশে থকা কৰ্মৰত মানুহে নিজৰ কামত অলপ অসন্তুষ্ট অনুভৱ কৰিব পাৰে। তথাপিও এই বছৰ আপোনালোকৰ বাবে মিশ্ৰণ ফলাফল আশা কৰিব পাৰে আৰু কিছুমান ক্ষেত্ৰত আপুনি গড় হিচাপতকৈও ভাল ফলাফল পাব পাৰে। প্ৰতিকাৰ: নিজকে নিৰ্মল আৰু গুণী কৰি ৰাখক। বান্দৰক গুড় আৰু কল খোৱালে শুভ হ'ব।